নমস্কাৰ নিউজ 18 ডিজিটেল লাইভত মই সৌৰভ গাৰ্গ আৰু উত্তপ্ত হৈ আছে বাংলাদেশ বৰ্তমানো বাংলাদেশ জ্বলি আছে কাৰণ বাংলাদেশত ইটোৰ পিছত সিটোৰ প্ৰতিবাদ হৈছে আৰু এই প্ৰতিবাদৰ মাজতেই ভয়ংকৰ খবৰ যিজন হিন্দু নেতা ইস্কন নেতা আছিল বা হিন্দু পুৰোহিত আছিল চিন্ময় কৃষ্ণ দাস যাক 25 তাৰিখে গ্ৰেপ্তাৰ কৰা হৈছিল তাৰ পিছত কিন্তু বাংলাদেশত হিন্দু সংখ্যালঘুসকলৰ প্ৰতিবাদ অব্যাহত ৰাখিছে তেখেতক মুকলি কৰি দিয়াৰ দাবীত কিন্তু তাৰ মাজতেই মঙলবাৰে যোৱাকালিৰ দিনটোত এজন অধিবক্তাক হত্যা কৰা হ'ল চট্টগ্ৰামত আৰু চট্টগ্ৰামৰ যি আদালত আছে সেই আদালত চৌহদৰ পৰা তেখেতৰ নিজৰ চেম্বাৰৰ পৰা তেখেতক সুচৰাই অনা হ'ল সুচৰাই আনি অতি নিখংসভাৱে তেখেতৰ ওপৰত চুকা অস্ত্ৰৰে আঘাত কৰা হ'ল আৰু শেষত তেখেতৰ চট্টগ্ৰাম যি চিকিৎসালয় আছে চট্টগ্ৰাম চিকিৎসালয়ত তেখেতক মৃত ঘোষণা কৰে যেহেতু চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰিছিল কাৰণ বাংলাদেশত বৰ্তমান সংকটত আছে হিন্দু সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকল তেওঁলোকৰ ওপৰত ইটোৰ ওপৰত সিটো আক্ৰমণ চলি আছে যাৰ বাবে মঙলবাৰৰ দিনটোতো কিন্তু এইজন যি চিন্ময় কৃষ্ণ দাস যাৰ নেতৃত্বত সংখ্যালঘুসকলৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ বাবে বাংলাদেশত বিভিন্ন প্ৰান্তত হিন্দু সম্প্ৰদায়ৰ লোকসকল ওলাই আহিছিল বা তেওঁ আহ্বান কৰিছিল কিন্তু তেওঁৰ ওপৰত যি দেশদ্ৰোহৰ গোচৰ তৰি দিয়া হ'ল বা দেশদ্ৰোহৰ অভিযোগ তেওঁলৈ আনি দিয়া হ'ল আৰু তেখেতৰ বৰ্তমান জেলত তেখেত আছে কিন্তু আজি তেখেতৰ শুনানি আছে যেহেতু 25 তাৰিখে ঢাকা বিমানবন্দৰৰ পৰা তেখেতক গ্ৰেপ্তাৰ কৰিছিল ইউনিছ চৰকাৰৰ যি সেনাবাহিনী আছে তেওঁলোকে গ্ৰেপ্তাৰ কৰিছিল আৰু তাৰ পাছতে চৌদিশে প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল কাৰণ শান্তিপূৰ্ণভাৱে বাংলাদেশৰ হিন্দুসকলৰ বাবে হিন্দু সম্প্ৰদায়সকলৰ লোকসকলৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিবৰ বাবে যি প্ৰতিবাদী কাৰ্যসূচীৰ বাবে তেওঁ সকলোকে আগুৱাই আহিবলৈ আহ্বান জনাইছিল কিন্তু সেইজন নেতাকে অতি চল চাতুৰিৰে বুলি ক'ব লাগিব তেখেতৰ ওপৰত কিন্তু দেশদ্ৰোহৰ গোচৰ জাপি দিয়া হ'ল বাংলাদেশৰ জাতীয় পতাকাৰ অসন্মান কৰাৰ দৰে তেখেতৰ ওপৰত গোচৰ জাপি দিয়া হ'ল তাৰ পিছত কিন্তু তেওঁ গ্ৰেপ্তাৰ পিছতে বাংলাদেশ জ্বলিছে আৰু এতিয়া যি ঘটনা জনাইছো যে ঢাকা আৰু চট্টগ্ৰামত যোৱাকালিৰ দিনটোতো কিন্তু প্ৰতিবাদ হৈছিল আৰু প্ৰতিবাদৰ মাজতেই সাইফুল ইছলাম নামৰ এজন অধিবক্তা কিন্তু তেওঁৰ বিৰুদ্ধে তেওঁ এই প্ৰতিবাদলৈ সমৰ্থন আগবঢ়াৰ বাবে তেখেতক হত্যা কৰা হৈছে বুলি জানিব পৰা গৈছে আৰু যেহেতু তেখেতক অতি সংকটজনক অৱস্থাত চট্টগ্ৰামৰ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল কিন্তু চিকিৎসকে তেখেতক মৃত ঘোষণা কৰে আৰু ইটোৰ পিছত সিটো ঘটনা কাৰণ যদি জানাও আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ হ'ব বাংলাদেশৰ বাবে কাৰণ আজি দিনৰ 12 বজাত পুনৰ এই চিন্ময় কৃষ্ণ দাসক যি গোচৰৰ শুনানি আছে কাৰণ তেখেতক 24 ঘণ্টা ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল আদালতে কৈছিল যে যেহেতু তেখেত চট্টগ্ৰামৰ লোক চট্টগ্ৰামৰ পৰা বাহিৰত তেখেতক গ্ৰেপ্তাৰ কৰা হৈছিল ঢাকাত গ্ৰেপ্তাৰ কৰা হৈছিল যাৰ বাবে 24 ঘণ্টা তেখেত ন্যায়িক জিম্মাত থাকিবই লাগিব বুলি জনোৱা হৈছিল আদালতৰ ফালৰ পৰা আৰু আজি সেই 24 ঘণ্টা ন্যায়িক জিম্মাৰ বা 24 ঘণ্টা তেওঁ যি জেলত আছে সীমা শেষ হ'ব আৰু তাৰ পিছত পুনৰ শুনানি হ'ব কিন্তু বাংলাদেশৰ পৰিস্থিতি এতিয়া এনেকুৱা কাৰণ চট্টগ্ৰামত আদালতৰ চৌহদত এক আতংকময় পৰিৱেশ সৃষ্টি হৈছে হিন্দু উকিলসকল ঘৰলৈ ঘূৰি যাব পৰা নাই যি হিন্দু অঞ্চল আছে যি তাত ইছলামিক লোকৰ কিন্তু আক্ৰমণ চলিছে যিসকল মৌলবাদী শক্তি আছে তেওঁলোকে টাৰ্গেট কৰি লৈছে বিভিন্ন মঠ মন্দিৰ জ্বলাই দিছে গতিকে 12 বজালৈ অপেক্ষা কৰিব লাগিব 12 বজাৰ পিছত হয়তো অধিক ভয়ংকৰ হ'ব পাৰে বাংলাদেশৰ পৰিস্থিতি অন্যথা যদি এইজন যি চিন্ময় কৃষ্ণ দাস আছে চিন্ময় কৃষ্ণ দাসক যদি মুকলি কৰি দিয়ে হিন্দু সংখ্যালঘুসকলৰ যি দাবী আছে সেইটো যদি মানি লৈ তেখেতক মুকলি কৰি দিয়ে তেন্তে নিশ্চয় কিছু শান্ত হোৱাৰ পৰিৱেশ হ'ব পাৰে কিন্তু অন্যথা অধিক উত্তপ্ত হৈ পৰিব পাৰে থুৰতে ক'ত আক্ৰমণ হৈছে বাংলাদেশৰ হিন্দু মঠ মন্দিৰৰ ওপৰত তাৰো কিছু তথ্য আমাৰ হাতত আছে দিনটোৰ ভিতৰত মঙলবাৰ দিনটোত চট্টগ্ৰামৰ লোকনাথ মন্দিৰ ফিৰংগী বজাৰ বুলি যিখিনি অঞ্চল আছে ফিৰংগী বজাৰ লোকনাথ মন্দিৰত মৌলবাদী শক্তি আক্ৰমণ কৰিছে বা যি মৌলবাদী শক্তিৰ দ্বাৰা সমৰ্থিত লোক আছে তেওঁলোকে মন্দিৰ ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিছে আৰু তাত থকা বিভিন্ন ধৰণৰ সম্পত্তি তেওঁলোকে লুটি লৈ গৈছে তাৰ পিছত চট্টগ্ৰামৰ মনসা মাতা মন্দিৰতো পুনৰবাৰ আক্ৰমণ চলিল তাৰ পৰাও এই দুৰ্বৃত্তসকলে বিভিন্ন ধৰণৰ মূল্যৱান সামগ্ৰী কাঢ়ি লৈ গৈছে আৰু হাজাৰী লেন বুলি যিখিনি অঞ্চল আছে চট্টগ্ৰামৰ হাজাৰী লেনৰ কালী মন্দিৰত নিখাৰ ভাগত দুৰ্বৃত্তৰ আক্ৰমণ চলিল বহু লোক আহি পেলাই হঠাৎ মন্দিৰ ভাঙি মেলি তেওঁলোকে তাৰ পৰা সকলো বস্তু লৈ গ'ল আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত কিন্তু বাংলাদেশ চৰকাৰৰ স্থিতি অতি নৰম তেওঁলোকৰ গায়ৰা ধৰণৰ তেখেতলোকৰ স্থিতি আছে গায়ৰা মন্তব্য দিছে আৰু এই সমগ্ৰ ঘটনাটো সন্দৰ্ভত কিন্তু ভাৰতীয় বৈদেশিক যি মন্ত্ৰালয় আছে তেওঁলোকে কিন্তু চিন্তা প্ৰকাশ কৰিছে তেওঁলোকে এইটো কথা কৈছে যে বাংলাদেশৰ যিসকল হিন্দু সম্প্ৰদায়ৰ লোক আছে তেওঁলোকৰ জীৱন সুনিশ্চিত কৰক অন্যথা কিন্তু বাংলাদেশৰ এই লোকসকলৰ অৱস্থা অতি তললৈ বেয়ালৈ গৈ আছে কাৰণ বাংলাদেশত যি উগ্ৰবাদী
সংগঠনৰ উত্থান হৈছে যি মৌলবাদী শক্তিৰ উত্থান হৈছে সেই শক্তিয়ে কিন্তু এফালৰ পৰা গ্ৰাস কৰিছে আৰু বিভিন্ন ধৰণৰ সময়ত যদি ক'বলৈ যাওঁ হিন্দু সম্প্ৰদায়ৰ যিসকল ব্যৱসায়িক প্ৰতিষ্ঠান আছে তেওঁলোকৰ ঘৰ আছে সেইবোৰত লুটপাট চলি আছে সৰু সৰু ঘটনা কিছুমান ঘটনা এটা বৰ্তমান পোহৰলৈ অহাই নাই কাৰণ কিছুমান অঞ্চলত হয়তো লোক বৰ্তমান লুকাই আছে যিসকল হিন্দু লোক আছে তাত তেওঁলোকে নিজৰ প্ৰাণৰ মমতাত লুকাই আছে আৰু আটাইতকৈ ডাঙৰ কথা যে যিটো সময়ত বাংলাদেশত হিন্দুসকলৰ ওপৰত অত্যাচাৰ হৈছে অত্যাচাৰ কৰা লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে কিন্তু শান্তিপূৰ্ণ সমাৱেশৰ জৰিয়তে বাংলাদেশলৈ এটা সুস্থিৰ পৰিৱেশ ঘূৰাই আনিবলৈ চেষ্টা কৰা এই ধৰ্মীয় নেতা চিন্ময় কৃষ্ণ দাসৰ বিৰুদ্ধে কিন্তু অভিযোগ আনি পেলাই তেখেতক কাৰাগাৰলৈ প্ৰেৰণ কৰাটো দুৰ্ভাগ্যজনক বুলি কৈছে ভাৰতৰ ফালৰ পৰা আৰু সমগ্ৰ যি ইস্কন যেহেতু তেখেতৰ ইস্কনৰ নেতা সমগ্ৰ ইস্কনৰ বিশ্বৰ যিমান ইস্কন মন্দিৰ আছে বা ইস্কনৰ যিসকল তেখেতলোকৰ প্ৰতিষ্ঠান আছে সকলোৰে ফালৰ পৰা প্ৰতিক্ৰিয়া আহিছে সকলোৱে একেমুখে বাংলাদেশৰ এই স্থিতিক গৰিহণা দিছে আৰু আৰক্ষীয়ে জনোৱা মতে কালি যিটো ঘটনা ঘটিল অধিবক্তাজনক সাইফুল ইছলাম নামৰ অধিবক্তাজনক যি হত্যা কৰা হ'ল সেইটো বাংলাদেশৰ ফালৰ পৰা কৰা হৈছে যে এটা হিন্দু মব আহিছিল বা এটা হিন্দু দল আহিছিল হিন্দু লোকৰ দল আহিছিল আৰু হিন্দু লোকৰ দলে তাক হত্যা কৰিছে বুলি কৈছে আনহাতে তাৰ বিপৰীতে যিসকল প্ৰতিবাদকাৰী আছে তেওঁলোকে কৈছে যে নহয় প্ৰতিবাদকাৰীসকলে তেখেতক হত্যা কৰা নাই তেখেতক দুৰ্বৃত্তই হত্যা কৰিছে কিন্তু সকলো ওলাব আৰু বৰ্তমান সময়ত কিন্তু এই সমগ্ৰ ঘটনাৰ পিছতেই প্ৰতিক্ৰিয়া আহিছে বাংলাদেশৰ বৰ্তমানৰ তদানীন্তন মহম্মদ ইউছুফৰ তেখেতে এই হত্যাকাণ্ডক গৰিহণা দিছে আৰু সকলোকে শান্ত হৈ থাকিবলৈ তেওঁ আহ্বান জনাইছে যাতে বাংলাদেশৰ পৰিস্থিতি অধিক বেয়ালৈ গতি নকৰে কাৰণ যিমান যি নহওক বাংলাদেশৰ পৰিস্থিতি কিছুদিন পূৰ্বে আমি যদি চাওঁ শেখ হাছিনাৰ চৰকাৰ যেতিয়ালৈকে আছিল তাত ছাত্ৰ আন্দোলন হৈছিল ছাত্ৰ আন্দোলনৰ সময়ত বাংলাদেশখন এক প্ৰকাৰ শেষ হৈ যোৱা নিচিনা হৈছিল কিন্তু তাৰপিছত পুনৰ বাংলাদেশ নতুন তেওঁলোকে কৈছে নৱগঠিত বা নতুনকৈ বাংলাদেশ নতুন বাংলাদেশ বুলি যোনটো কোৱা হৈছে নতুন বাংলাদেশ সেই বাংলাদেশখন তেওঁলোকে যাতে শান্তিপূৰ্ণভাৱে থাকে এই কথা জনোৱা হৈছে আৰু বাংলাদেশৰ এই পৰিস্থিতিক লৈ শংকিত হৈ পৰিছে ভাৰত কাৰণ ভাৰতে এই হিন্দু সংখ্যালঘু লোকসকলৰ ওপৰত নজৰ ৰাখিছে যিসকল লোক আছে তেওঁলোকৰ যাতে জীৱনৰ নিৰাপত্তা সুনিশ্চিত হয় সেইটো কাৰণে বাংলাদেশক আহ্বান জনাইছে কিন্তু ইয়াক লৈ পেলাই বাংলাদেশ আৰু ভাৰতৰ মাজত যি কূটনৈতিক সম্পৰ্ক আছে তাত কিছু প্ৰভাৱ পৰিব বা ইতিমধ্যেই শেখ হাছিনা চৰকাৰ যোৱাৰ পিছত ভাৰত আৰু বাংলাদেশৰ মাজত কূটনৈতিক প্ৰভাৱ পৰিছে কিন্তু বাংলাদেশৰ যি পৰিস্থিতি মই ইতিমধ্যে জনাইছো বাংলাদেশ কিন্তু বৰ্তমান উত্তপ্ত হৈ আছে আৰু আজি 12 বজালৈ অপেক্ষা কৰিব লাগিব এই 12 বজাৰ পিছত পোহৰ বা সঠিক এটা ৰূপ দেখা যাব কাৰণ আজি শুনানি আছে চিন্ময় কৃষ্ণ দাসক যি তেখেতে মুকলি আকাশৰ তললৈ আহিব নে নাহে বা তেখেতৰ ওপৰত যি দেশদ্ৰোহৰ গোচৰ আছে সেই গোচৰৰ ভিত্তিত তেওঁক পুনৰ জেললৈ প্ৰেৰণ কৰা হ'ব যদি তেখেতক পুনৰ জেললৈ প্ৰেৰণ কৰে তেন্তে এই ঢাকা আৰু চট্টগ্ৰাম এনেকুৱা যি অঞ্চল আছে য'ত যথেষ্ট সংখ্যক হিন্দু সম্প্ৰদায়ৰ লোক আছে যিসকল তাত সংখ্যালঘু তেওঁলোকে কিন্তু প্ৰতিবাদ কৰি আছে কাৰণ তেখেতলোকৰ নিৰাপত্তাৰ বাবে এইজন চিন্ময় কৃষ্ণ দাসে কিন্তু লাগি আছিল বা তেওঁ সমাৱেশ কৰি আছিল শান্তিপূৰ্ণ সমাৱেশৰ বাবে সকলোকে আহ্বান জনাইছিল কিন্তু সেইজন নেতা যিহেতু জেলত সোমাই আছে যাৰ বাবে বাংলাদেশত প্ৰতিবাদ আছে মঙলবাৰ দিনটোতো প্ৰতিবাদ হ'ল কিন্তু প্ৰতিবাদৰ ফলত 6জনকৈ আন যি হিন্দু প্ৰতিবাদকাৰী আছিল তেখেতলোক আহত হৈছে তেওঁলোকৰ ওপৰত আক্ৰমণ চলিল আৰু বিভিন্ন সময়ত হঠাৎ কিন্তু মৌলবাদী শক্তিৰে নিয়ন্ত্ৰিত যিসকল লোক আছে তেওঁলোকে আক্ৰমণ কৰে গতিকেলৈ 6জন বৰ্তমান চট্টগ্ৰামৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে কেইবাজনৰ অৱস্থা সংকটজনক আৰু বহু লোক গৃহহীন হৈছে তেওঁলোকে কিন্তু জীৱনৰ নিৰাপত্তা বিচাৰি বৰ্তমান বাংলাদেশ চৰকাৰক অনুৰোধ জনাইছে আৰু এই ক্ষেত্ৰত নিৰ্বিকাৰ বাংলাদেশ চৰকাৰ